हेलो बच्चों, आज मैं 9वीं कक्षा के लिए आलोक भाग 1 से एक कविता लेकर उपस्थित हूँ। कविता का नाम साबरमती के संत। तुम लोग अपना अपना पुस्तक निकाल लो। ये साबरमती क्या है? साबरमती है एक प्रसिद्ध नदी। साबरमती गुजरात प्रदेश की एक प्रसिद्ध नदी। इसी नदी के तट पर गांधी जी का आश्रम था। इसे गांधी आश्रम, हरिजन आश्रम और सत्याग्रह आश्रम के नाम से भी जाना जाता है। इस आश्रम का ऐतिहासिक महत्व भी है। यहीं से गांधी जी ने अपने 78 साथियों को साथ लेकर 12 मार्च 1930 ईसाई को दांडी यात्रा शुरू की थी और समुद्र किनारे पहुंचकर समुद्र के जल से स्वयं नमक बनाकर नमक कानून भंग किया था। और आजकल साबरमती आश्रम गांधी संग्रहालय के रूप में राष्ट्रीय धरोहर है। साबरमती के संत किसने लिखे थे? कवि का नाम क्या है? ये जानने के लिए हम प्रदीप जी उर्फ रामचंद्र द्विवेदी जी के बारे में जानना बहुत जरूरी है। हम संक्षिप्त में चर्चा करेंगे। सुनो, देशभक्ति गीतों के रचयिता, उन्होंने गीत रचे थे। देशभक्ति गीतों के रचयिता रामचंद्र द्विवेदी उर्फ प्रदीप का जन्म 6 फरवरी 1915 ईसाई को मध्य प्रदेश में हुआ था। बचपन से ही आपको कविता लिखने का शौक था। आप शिक्षक बनना चाहते थे, पर भाग्य को कुछ और मंजूर था। आपकी कविताओं में प्रभावित होकर बॉम्बे टाकीज की मालिक हिमांशु राय ने आपको कंगन फिल्म के लिए गीत लिखने को पेशकश की। इसके बाद एक के बाद एक बहुत फिल्मों का गीत उन्होंने रचे थे। आप संगीत नाटक अकादमी पुरस्कार के साथ बहुत सारे पुरस्कार मिले थे। 11 दिसंबर 1998 ईसाई को भारत का यह महान गीतकार इस संसार से विदा हो गए। अभी देखो साबरमती के संत। साबरमती के संत। यह गांधी जी के जीवन आदर्श पर प्रकाश डाला गया है। इस कविता में राष्ट्रपिता महात्मा गांधी के जीवन आदर्शों पर प्रकाश डाला गया है। मैं এইখিনিতে এটা কথা কওঁ, যেহেতু আমাৰ অসমীয়া মাধ্যমৰ স্কুল, গতিকে মই অসমীয়াটো অনুবাদ কৰি যাম। গতিকে মই ভাবিছোঁ তোমালোকৰ বুজিবলৈ অসুবিধা নহ'ব। তোমালোকে চেষ্টা কৰা, মই বুজাবলৈ চেষ্টা কৰিছোঁ। गांधी जी विलक्षण प्रतिभा के धनी महापुरुष थे। गांधी जी आसिले एजन धनी महापुरुष। तेखेत विलक्षण प्रतिभा माने प्रतिभात धनी। जे टका पइसा खा सम्पत्तिर द्वारा धनीটো बुझोৱা নাই, तेखेतर गुणर कथा কৈছে जे तेखेत এনেকুৱা विलक्षण माने अजस्र गुणर तेও विभूषित आसिले, हेयारহে धनी বুলি কোৱা হৈছে। वे ऐसे अनोखे संत थे। संत माने होइसे साधु, संत। संत थे जिन्होंने बिना हथियार और गोला बारूद के ही देश को विदेशी शासन के संगुल से मुक्त कर लिया। आमार जेतिया इंग्राजे शासन কৰি আছিলে, ভাৰতবৰ্ষখন যেতিয়া ইংৰাজে আমাৰ শিকলিৰে বান্ধি ৰাখিছিলে, তেতিয়া আমাৰ কি অনুভৱ হৈছিলে যে আমি পৰাধীন, আমাৰ কোনো স্থায়িত্ব নাই। তেওঁলোকে যি কৈছিলে সেইটো আমি মানি ল'বলৈ বাধ্য হৈছিলোঁ। আমাৰ যেন কোনো স্থায়িত্ব নাই, আমাৰ যেন কোনো মূল্য নাই। তাৰমানে আমি স্বাধীন নহয়, পৰাধীন, আমাৰ আনৰ অধীনত আমি আছোঁ। তেওঁলোকে যি ক'ব সেয়ে শুনিব। কিন্তু এই কথাটো মহাত্মা গান্ধীকে আদি কৰি বহু
মানে বিলক্ষণ ব্যক্তি, এনেকুৱা বিলক্ষণ পুৰুষ আছিলে যে সেই ব্যক্তিসকলে কেতিয়াও মানি ল'ব পৰা নাছিলে। সাধাৰণ প্ৰজাখিনিয়ে বাৰু যেনেকৈ যি আছে তেনেকেই যি আছে, ইমান কথা নাই, কিন্তু তাৰ ভিতৰতে এই মহাপুৰুষসকলে কিন্তু মানি ল'ব পৰা নাছিলে, যাৰ কাৰণে যুদ্ধ কৰিবলগীয়া হৈছিলে। কিন্তু ইয়াত সাবৰমতীকে চন্দ কবিতাটোত এইটো বুজাইছে যে যুদ্ধ কিহৰ দ্বাৰা যুদ্ধ কৰিলে আমি সাধাৰণতে বন্দুক বাৰুদ, গুলীয়াগুলী বা তৰোৱালেৰে কটাকটি, মৰামৰি, এনেকুৱা ধৰণৰে আমি বুজোঁ। যুদ্ধ মানে সামগ্ৰীবিলাক, যুদ্ধত যিবোৰ বস্তু প্ৰয়োগ কৰা হয় যুদ্ধ জয় কৰিবৰ কাৰণে। কিন্তু মহাত্মা গান্ধীয়ে তেনে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰা নাছিলে। তাকে এই কবিতাটোত প্ৰকাশ কৰিছে যে এইটো এটা সাংঘাতিক কথা যে যুদ্ধ জয় কৰিবৰ কাৰণে মানুহে সদায় যুদ্ধৰ সামগ্ৰী লৈ পেলাই, অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ পেলাই যুদ্ধ কৰি যুদ্ধত জয়লাভ কৰে। কিন্তু মহাত্মা গান্ধীয়েতো তেনে কোনো ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা নাছিলে। বিনা অস্ত্ৰৰ দ্বাৰা তেওঁ কেনেকৈ খেদিলে, সেইটো এটা আমি সঁচাকৈ চাবলগীয়া কথা। আৰু তেখেতৰ দেশপ্ৰেমৰ বিষয়েও আমাক আৰু বেলেগকৈ কোৱাৰ কথা নাই। আমি সৰু অৱস্থাৰ পৰাই মহাত্মা গান্ধীৰ কথা শুনি আহিছোঁ। তেখেতৰ বাণীয়ে হৈছে অহিংসাই পৰম ধৰ্ম। গতিকে এই কবিতাটো সেই একেটাই যে তেওঁ বিদেশীক যে খেদিছিলে বা বিদেশী শাসনৰ পৰা বা বিদেশী আমাক যিডাল শিকলিৰে বান্ধি থৈছিলে তাৰ পৰা আমাক মুক্ত কৰিছিলে বিনা বাৰুদ, কোনো গুলি বাৰুদ অস্ত্ৰ শস্ত্ৰ মানে এইবোৰৰ ব্যৱহাৰ কৰা নাছিলে। তাৰপিছত স্বাধীনতা ভাৰতবাসীও के लिए एक चमत्कार था और চমৎকাৰ সাবৰমতী के মহান সন্ত গান্ধীজীনে কৰ দিখায়া। যিটো বস্তু কোনেও কৰিব পৰা নাছিলে, এই চমৎকাৰটো কিন্তু সাবৰমতী সন্ত অৰ্থাৎ মহাত্মা গান্ধীয়েহে কৰি দেখুৱাব পাৰিছিলে। ভাৰত से अंग्रेजों को भगाना बड़ा कठिन कार्य था, परंतु गांधी जी ने इस कार्य को बड़ी आसानी से किया। মানে আমাৰ ভাৰতবৰ্ষক এনেকৈ শিকলিৰে বান্ধি থৈছিলে আৰু তেওঁলোকে এনেকৈ গুজি গপি বহি লৈছিলে যে তেওঁলোকক ইয়াৰ পৰা খেদোৱাটোৱে কোনো কাৰণত পচিবল নাছিলে, অসম্ভৱ আছিলে। তেওঁলোকক খেদিব পৰা কথাই নাছিলে, এনেকৈ গজগজীয়াকৈ বহি লৈছিলে। কিন্তু কথা হ'ল তেনেকুৱা ইংৰাজক যে কেনেকৈ খেদিলে তেওঁ কোনো অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ। परंतु गांधी जी ने इस कार्य को बड़ी आसानी से किया। उनमें गजब की संगठन शक्ति थी। आचरित शक्ति এটা আছিলে আৰু সংগঠন শক্তি, যিটো সংগঠন শক্তি আজিকালি আমাৰো আছে, তেনেকুৱা বহুত সংগঠন ওলাইছে। কিন্তু গান্ধীজীৰ যিটো সংগঠন শক্তি আছিলে সেইটো সঁচাকৈয়ে শলাগিবলগীয়া। शरीर में मात्र धोती लपेट और हाथ में लाठी लेकर जिधर से गुजरते लाखों मजदूर किसान, हिंदू मुस्लिम सिख पठान सभी उनके पीछे चल पड़ते थे। তাৰমানে মাত্ৰ এখন ধুতিহে পিন্ধিছিলে শৰীৰত, তাকো বহুত তললৈও নহয়, মানে আঁঠুৰ ওপৰলৈকে যি এখন ধুতি পিন্ধিছিলে, এডাল লাঠি আছিলে। তাৰ বাদে তেওঁৰ শৰীৰত আৰু তেনেকুৱা বেলেগ কোনো মানে লাক্সাৰিয়াছ বস্তু তেওঁ তেনেকুৱা পিন্ধা নাছিলে। মাত্ৰ এখন সৰু ধুতি তেওঁ পিন্ধি লৈ হাতত এডাল লাঠি লৈ তেওঁ যিফালেই যায় তেওঁৰ পিছে পিছে হাজাৰ হাজাৰ লাখ লাখ মজদুৰ কিষাণ বা তেনেকুৱা জাতভেদৰ কথা নাই আৰু, শ্ৰমিকবিলাক গৈ থাকে, খেতিয়কসকল গৈ থাকে, সকলো মানুহ, তাত জাতিভেদৰো কথা নাই। হিন্দু মুছলমান শিখ পঠান যিমান মানুহ আছে তেওঁৰ পিছে 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 তেওঁৰ গুণত মুগ্ধ হৈ পেলাই দৌৰি যায়। আৰু সত্য আৰু অহিংসা হি উনকা একমাত্ৰ অস্ত্ৰ থা। তেওঁৰ এটাই অস্ত্ৰ আছিলে, কোনো বন্দুক বাৰুদ অস্ত্ৰ শস্ত্ৰ নহয়, তেওঁৰ অস্ত্ৰ আছিলে সত্য আৰু অহিংসা। এই দুটাই আছিলে তেওঁৰ মূল মন্ত্ৰ আৰু এই দুটাই আছিলে তেওঁৰ অস্ত্ৰ। जिसके बल पर शक्तिशाली अंग्रेजों जाति से उन्होंने टक्कर ली थी। তাৰমানে ইংৰাজ জাতিটো ইমান শক্তিশালী আছিলে, তেওঁলোকৰ লগত টক্কৰ ল'ব পৰা ইমান সম্ভৱ নাছিল। কিন্তু তেওঁ সম্ভৱ কৰি দেখুৱাইছিলে এই দুটা অস্ত্ৰৰ দ্বাৰা, সত্য আৰু অহিংসাৰ দ্বাৰাই তেওঁ কি কৰিছিলে, শক্তিশালী ইংৰাজী জাতিৰ লগত তেওঁৰ মানে যুঁজ দিছিলে। उनके प्रयास से देश आज़ाद हुआ, पर उन्होंने नवगठित सरकार में कोई भी पद ग्रहण नहीं किया। उन्होंने खुद कष्ट झेला, पर देशवासियों को स्वाधीनता रूपी अमृत प्रदान किया। उन्होंने पूरे विश्व को सत्य अहिंसा और प्रेम का संदेश दिया है। তেখেতে কি কৰিছে যে সেই ইংৰাজ জাতিটোক তেওঁ আমাৰ ভাৰতৰ পৰা
পঠাই এখন স্বাধীন ভাৰত গঠন কৰিলে। তাৰপিছত নৱগঠিত চৰকাৰ, যেতিয়া দেশখন স্বাধীন হ'ল এখন চৰকাৰ গঠন কৰিবই লাগিব, যিদৰে আমাৰ এতিয়া চৰকাৰ আছে তেনেকৈ প্ৰথম চৰকাৰ যেতিয়া গঠন কৰিছিলে, এতিয়াৰ নিচিনা হোৱা হ'লে হয়তো মোক আমুকটো পদ লাগিব, মোক আমুক মন্ত্ৰীটো বাবটো দিব, মোক তামুক মন্ত্ৰীৰ বাব দিব, এনেধৰণৰ এটা আলোচনা হ'লহেঁতেন। কিন্তু তেতিয়া তেওঁ নিজেই দেশ স্বাধীন কৰিলে, তাৰপিছত নতুনকৈ চৰকাৰ গঠন কৰিলে, কিন্তু কোনো কাৰণত তেওঁৰ ৰাজ্য লিপ্সা নাছিলে যে মোক কিবা এটা পদ দিয়ক, মোক কিবা এটা বাব দিয়ক, বা ইয়াত মোক এই মন্ত্ৰীসভাত মোক কিবা এটা মানে পদ দিয়ক। তেওঁ কোনো ধৰণৰ পদ গ্ৰহণ কৰা নাছিলে। তেওঁ নিজেই কষ্ট কৰি দেশখন স্বাধীন কৰিলে, আমাক স্বাধীন কৰিলে। তেওঁ বহুত কষ্ট পালে আৰু দেশবাসীক তেওঁ স্বাধীনতাৰ নিচিনা এটা অমৃত, যিটো অমৃত পান কৰি মানুহে ভাল পায়, পঞ্চামৃত। গতিকে যিটো অমৃত আমি খাই ভাল পাওঁ, সেই অমৃতটো হৈছে চেনি, ঘিউ, মৌ, গাখীৰ, এইবিলাক মানে বস্তুৰ দ্বাৰা পঞ্চামৃত বনোৱা হয়। দৈ, এৱা, ঘিউ, মৌ, চেনি, এইটো পঞ্চামৃত বুলি কোৱা হয়। সেই অমৃত খাই সঁচাকৈ খুব ভাল লাগে। সেই ঠিক তেনেকুৱা পঞ্চামৃতৰ নিচিনা অমৃত আমাক খুৱাইছে। সেই অমৃত আন নহয়, স্বাধীনতা। স্বাধীনতাই হৈছে অমৃত। আমাক অমৃত খুৱাইছে, তেওঁ কিন্তু জহৰ মানে বিষ, তেওঁ বিষ খাইছে। আৰু উन्होंने पूरे विश्व को सत्य अहिंसा और प्रेम का संदेश दिया। আৰু গোটেই বিশ্বক তেওঁ এইটোৱে শিকাই থৈ গ'ল যে আমাৰ মাজত কি থাকিব লাগিব, সত্য, অহিংসা আৰু প্ৰেমৰ বাতৰি আমাক দি থৈ গ'ল। সাবৰমতী কে সন্ত, সাবৰমতীৰ সাধু অৰ্থাৎ মহাত্মা গান্ধী। दे दी हमें आज़ादी बिना खड्ग बिना ढाल, साबरमती के संत तूने कर दिया कमाल। आंधी में जलती रहे गांधी तेरी मशाल, साबरमती के संत। কৈছে দি দিলা, তুমি আমাক আজাদী দিলা, স্বাধীনতা দিলা, স্বাধীন কৰিলা। বিনা খড়গ বিনা ঢাল, ঢাল তৰোৱাল নোহোৱাকৈ, খড়গ মানে তৰোৱাল, যে তৰোৱাল নোহোৱাকৈ, ঢাল নোহোৱাকৈ তুমি আমাক স্বাধীনতা দিলা, আৰু তুমি কমাল কৰিলা, আচৰিত কৰি দেখুৱালা। আন্ধি মে জলতি ৰহি গান্ধী তেৰি মশাল, সাবৰমতী কে সন্ত। সংকটৰ সময়ত তুমি আমাৰ আদৰ্শ হৈ থাকিবা। যেতিয়া যেতিয়া দেশত সংকট আহিব, তেতিয়াই তুমি আমাৰ সন্মুখত আদৰ্শ হৈ থাকিবা বা কামত আহিব। তুমিয়েই হৈছা সাবৰমতীৰ সন্ত। रघुपति राघव राजा राम, पतित पावन सीताराम। घर ही पे लड़ी तूने अजब की लड़ाई, दगा न कही तोप न बंदूक चलाई, दुश्मन के किले पर भी नौ की तूने शराई, वाह रे फकीर खूब करीमत दिखाई, चुटकी में दिया दुश्मनों को देश से निकाल, साबरमती के संत। তেতিয়া কৈছে যে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, পতিত পাৱন সীতাৰাম। তেওঁৰ মুখতো ৰাম নাম থাকেই। সেই ৰাম নাম যদি লয়, পাপীও বোলে মুক্ত হয়। হাজাৰ পাপৰ পৰা ৰাম নাম ল'লে মানে পাপ মোচন হয় বুলি কোৱা হয়। গতিকে তেওঁ কি কৰিছিলে, ঘৰ হি পে লৰি, ঘৰত থাকিয়ে তেওঁ যুদ্ধ কৰিছিলে। বিচিত্ৰ যুদ্ধ, আজব মানে বিচিত্ৰ যুদ্ধ কৰিছিলে। দাগা না কহি তোপ না বন্দুক চলাই, ক'তো তুমি না টোপ চলাবলগীয়া হৈছিলে, না ক'ৰবাত বন্দুক চলাবলগীয়া হৈছিলে। দুশ্মনকে কিলে পৰ ভি ন কি তুনে চৰাই, দুৰ্গ। আগৰ দিনত ৰজাই কি কৰে, এখন দেশৰ ৰজাই আন এখন দেশৰ ৰজাৰ দুৰ্গক আক্ৰমণ কৰে আৰু নিজৰ বুলি প্ৰমাণ কৰিব বিচাৰে। আক্ৰমণ কৰাৰ পিছত সেইটো তেওঁলোকৰ নিজা হৈ যায়। কিন্তু তেওঁ শত্ৰু মানে হৈছে ইংৰাজ কোনো কাৰণত কাৰো দুৰ্গত গৈ তেওঁ যুদ্ধ কৰিবলৈ যোৱা নাই, কাৰো দুৰ্গ তেওঁ আক্ৰমণ কৰা নাই। সেইকাৰণে কৈছে যে তুমিতো ফকীৰ হয়, তোমাৰ একোৱেই নাই, গতিকে তুমি খুব চমৎকাৰ দেখালা। কৰিমত মানে চমৎকাৰ দেখাইছা। চুটকি মে মানে সহজতে, চুটকি মে দিয়া দুশ্মন কো দেশ সে নিকাল, সাবৰমতী কে সন্ত। মানে সহজতে তুমি কি কৰিলা, আমাৰ দুশ্মন মানে শত্ৰুক তুমি আমাৰ দেশৰ পৰা পঠাই দিলা। বাহ, তুমিয়েই হৈছা সাবৰমতীৰ সন্ত। शतरंज बिछाकर बैठा था यहीं पे जमाना,
लगता था मुश्किल है फिरंगी को हटाना। टक्कर था बड़े जोर का, दुश्मन भी था जाना, पर तू भी था बापू बड़ा उस्ताद पुराना। मारा वो दाव कच्छ के, उल्टी भी न छली छाल, साबरमती के संत। কৈছে যে শতৰঞ্জ মানে হৈছে তাছ খেল। তাছ খেল যেনেকুৱা পকাই পকাই অকাই পকাই খেলে, ঠিক তেনেকৈ তাছ খেলৰ নিচিনাকেই বহি গৈছিলে তেওঁলোকে। আৰু তেওঁলোকক সেইখিনি সময়ত মানে আমাৰ দেশৰ পৰা ভগাই পঠোৱাটো, মানে খেদি পঠোৱাটো সাংঘাতিক, মানে শত্ৰুবিলাকক পঠোৱাটো বহুত ডাঙৰ কাম আছিলে। কিন্তু তুমি তাহাঁতৰ লগত এনেকৈ টক্কৰ ল'লা, শত্ৰুৰ লগত এনেকৈ টক্কৰ ল'লা যে তুমিতো সাংঘাতিক গুৰু হয়, মানে ইমানেই উস্তাদ গুৰু। আৰু কেনেকৈ যে তুমি কোনো কাজিয়া পেচাল হাই উৰুমি নোহোৱাকৈ কেনেকৈ যে তুমি সিহঁতক ভগালা, তুমিও কম উল্টা চাল খেলা নাছিলা। সিহঁতে গমেই নাপালে যে তোমাৰ কি পলিচিত সিহঁত কেনেকৈ যাবলৈ বাধ্য হ'ল। বাহ, তুমিয়ে হৈছা সাবৰমতীৰ সন্ত। जब जब तेरी बिगुल बजी, जवान चल पड़े, मजदूर चल पड़े, किसान चल पड़े, हिंदू मुसलमान सिख पठान चल पड़े, कदम पे तेरा कोटि कोटि प्राण चल पड़े, फूलों के सेज छोड़ के दौड़े जवाहरलाल साबरमती के संत। কি কৈছে? তুমি যিফালেই গৈছিলা, যেতিয়া যেতিয়া তুমি যুদ্ধৰ শংখত ধ্বনি তুমি বজোৱা, তেতিয়া তোমাৰ পিছে পিছে বিভিন্ন শ্ৰমিক, খেতিয়ক, হিন্দু, মুছলমান, শিখ, পাঠান, কোনো জাতি ভেদ নোহোৱাকৈ সকলো তোমাৰ ভৰিত, তোমাৰ খোজত খোজ মিলাই সকলোবিলাক তোমাৰ পিছে পিছে ঘূৰি ফুৰা। আনকি ফুলৰ বিচনা এৰিও আহিছিলে জৱাহৰলাল নেহেৰু তোমাৰ সংগ দিবলৈ। मन थी अहिंसा की, वदन पे थी लंगोटी, लाखों में लिए घूमता था सत्ता की सोटी, वैसे तो देखने में भी हंसती तेरी चोटी, सर देख के झुकती थी हिमालय की भी चोटी, दुनिया में तू बेजोर था इंसान, बेमिसाल साबरमती के संत। কি কৈছে? যে তেওঁৰ মনত আছিলে অহিংসাৰ ভাৱ, তেওঁ আছিলে অহিংসাৰ পূজাৰী, সেইটোৱে আছিলে তেওঁৰ প্ৰেম। মাত্ৰ তেওঁ শৰীৰত এখন ধুতিহে মেৰিয়াইছিলে, হাতত এডাল লাঠিহে তেওঁ লৈছিলে। আৰু তেওঁ যিফালেই গৈছিলে সেইফালেই লাখ লাখ শ্ৰমিক, মজদুৰ, মানে যিয়ে নোকোৱা কিয়, মানে জাত ভেদ বিচাৰ নকৰাকৈ সকলো তেখেতৰ পিছে পিছে দৌৰিছিলে, ঘূৰি ফুৰিছিলে। আৰু তেওঁৰ অস্ত্ৰ একো নাছিলে, আছিলে মাত্ৰ সত্য। সত্যই আছিলে তেওঁৰ অস্ত্ৰ। আনকি হিমালয়েও তেওঁক দেখিলে যেন নমস্কাৰ কৰিব। তাৰমানে তেওঁৰ ব্যক্তিত্ব এনেকুৱা এটা সাংঘাতিক ব্যক্তিত্ব আছিলে যে তেওঁক যোনেই দেখে তেওঁক প্ৰণাম যেন নকৰাকৈ থাকিব নোৱাৰে। তেওঁক দেখাৰ লগে লগে হিমালয়ৰ টিঙেও যাতে তেওঁক মানে নমস্কাৰ যেন কৰিব। হস্তীৰ নিচিনাকৈ তেওঁ খোজকাঢ়ে, হাতীয়ে যেনেকৈ খোজকাঢ়ে তেওঁ হস্তীৰ নিচিনা চাল বুলি কৈছে। যে ইমান ধুনীয়া, ইমান সুন্দৰ আৰু ইমানেই সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী আছিলে। তেওঁ আছিলে বেমিসাল, মানে তেওঁ আছিলে অতুলনীয়, কাৰো লগত তেওঁ তুলনা নহয়। সেইজনেই আছিলে साबरमती के संत। जग में कोई जिया तो बापू ने ही जिया, तूने वतन की राह पर सब कुछ लौटा दिया, मांगा ना तूने कई तख्त बेटाज ही रहा, अमृत दिया सभी को खुद जहर पिया, जिस दिन तेरी चिता जली रोया था महाकाल साबरमती के संत। কৈছে যে তুমি যিখিনি দেখুৱাইছা তোমাৰ কাৰণে, আমি জীয়াই আছোঁ একমাত্ৰ তোমাৰ কাৰণে, তুমি যিখিনি আমাক দিলে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেওঁ কি কৰিলে? গোটেই দেশৰ কাৰণে তেওঁ কষ্ট কৰিলে। কিন্তু তেওঁ মুকুটহীন, কোনো মুকুট নাই। মুকুট নাই মানে ধৰা নৱগঠিত চৰকাৰত তেওঁ যদি মুখ্যমন্ত্ৰী হ'লহেঁতেন বা প্ৰধানমন্ত্ৰী হ'লহেঁতেন বা কিবা এটা বাপ পালেহেঁতেন, তেতিয়াও বোলে সেইটোৱে এটা শিৰৰ মুকুটৰ নিচিনা যে এওঁ প্ৰধানমন্ত্ৰী বা এওঁ আমুক মন্ত্ৰী, সেইটো এটা শিৰৰ মুকুটৰ নিচিনা হয়। কিন্তু তেওঁ মুকুটবিহীন, অৰ্থাৎ তেওঁৰ কোনো দৰকাৰ নাই, তেওঁৰ নামৰ কোনো দৰকাৰ নাই। তেওঁ নিস্বাৰ্থভাৱে আমাক অমৃত পিয়াইছে, আমাক অমৃত পান কৰিব দিছে, কিন্তু তেওঁ নিজেই বিষ খাইছে। আৰু তেওঁ কিন্তু অকণো একো স্বাৰ্থ লালসা একোৱেই নাছিলে। গতিকে
তেওঁ খালি দেশখনক কেনেকৈ স্বাধীন কৰিব পাৰে, আমি কেনেকৈ স্বাধীন হৈ থাকিব পাৰোঁ সেইটোৱে তেওঁ বিচাৰিছিলে। তেওঁ আছিলে উদাৰ ব্যক্তি। স্বাধীনতাৰ যুদ্ধখনত তেওঁ বহুত কষ্ট পাইছিলে, কিন্তু স্বাধীন হোৱাৰ পিছত দেশে যেতিয়া নৱগঠিত চৰকাৰ গঠন হ'ল, নতুনকৈ চৰকাৰ গঠন হ'ল, তেওঁ নিজৰ বাবে কিন্তু আসন দাবী নকৰিলে যে মোক আমুকখন আসন লাগিব। অৰ্থাৎ তেওঁ নিজেই মানে বিষ খাই আমাক অমৃত পান কৰাই আজি এইদৰে আমি স্বাধীন দেশৰ নাগৰিক। আমি প্ৰত্যেকেই হৈছোঁ স্বাধীন দেশৰ নাগৰিক, আৰু এই গৰ্ব আমাৰ আছে, আৰু যি গৰ্ব কৰিব পাৰিছোঁ আমি তেখেতৰ কাৰণেই পাৰিছোঁ। নিশ্চয় তোমালোকে বুজিবলৈ চেষ্টা কৰিছা। আৰু তলত যিবিলাক প্ৰশ্ন আছে যে সাबरमती के संत किसे कहा गया है, महात्मा गांधी को। गांधी ने क्या कमाल कर दिखाया, কি চমৎকাৰ কৰিছিলে যে भारतवर्ष को बिना अस्त्रों से ही अंग्रेजों की हाथों से आज़ाद करके चमत्कार किया। महात्मा गांधी का वास्तविक हथियार क्या था, सत्य और अहिंसा। गांधी जी ने लोगों को किस मार्ग पर चलना सिखाया, किस मार्ग पर, কি ৰাস্তাত যাব কৈছে, सत्य अहिंसा और প্ৰেম মাৰ্গ पर। তাৰপিছতে যিখিনি আছে তাৰ পিছৰ প্ৰশ্ন তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ ভিতৰত কিছুমান মহাবৰে আছে, মহাবৰেবিলাক তোমালোকৰ অৰ্থকেইটা মই কৈ দিছোঁ। চুটকি মে মানে সহজতে, বড়ে জোৰ কা টক্কৰ মানে ডাঙৰ যুদ্ধ, পুৰাণা উস্তাদ পুৰণা গুৰু। তাৰপিছত ফুলো কেচেছ মানে ফুলৰ বিচনা। আৰু তেনেকৈ বহুত মহাবৰে আছে তোমালোকৰ, এই মহাবৰেবিলাক জনাটো আমাৰ দৰকাৰ। গতিকে ইয়াৰ পিছত আমি আলোচনা কৰিম। এইখিনি তোমালোকে পিছৰখিনি হোমৱৰ্ক কৰিবা, আৰু যিখিনি নোৱাৰিবা পিছৰ ভিডিঅ'টোত আমি প্ৰকাশ কৰিম। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।